Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। আমাৰ টপিকটো হৈছে ডিভাইডিং ইউনিট ফ্ৰেকশনস বাই হোল নাম্বাৰস। তো আমাক এটা ফ্ৰেকশন দিয়া থাকিব। এই ফ্ৰেকশনটোক আমি হোল নাম্বাৰে ডিভাইড কৰিম। এইটো বস্তু বুজিবলৈ কাৰণে আমি কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। So let us begin. First question আমাক দিছে 1/5 আৰু আমাক এটো ডিভাইড কৰিব 1/5 ক ডিভাইড কৰিব দিছে 5 এৰে। তেনেহলে আমাৰ আনসাৰ কি আহিব? তো এটো কৰা সেম সবতকৈ সিম্পল টেকনিক হৈছে 1/5 ডিভাইড বাই 5 দি আছে। তো আমি কি কৰিম 1/5 এই ডিভিজন সিম্বলটো কি কৰি দিম মাল্টিপ্লিকেশন সিম্বল কৰি দিম। বাট এটো কৰি দিয়া লগে লগে আমি এটা চেঞ্জ কৰিব লাগিব। আমাৰ যেটো এই নম্বৰ 5 আছে ইয়াৰ ৰেচিপ্ৰকেলটো ল'ব লাগিব। ৰেচিপ্ৰকেল মিনিংটো এইটোৱে হয় যেতিয়া number 5 to যদি দিয়া আছে এটুক যদি আমি ফ্ৰেকশন ফৰ্মত লিখো এটুটো আমি 5/1 বুলি ক'ব পাৰো। এটা যেতিয়া ৰেচিপ্ৰকেল ৰম তো ৰেচিপ্ৰকেল লৈ ললে কি কৰিব লাগিব নিউমাৰেটৰ ডিনমিনেটৰত গুছি যাব আৰু ডিনমিনেটৰ নিউমাৰেট গুছি যাব। তাৰ মানে আমি পাই যাম 1/5। তো ইয়াতে এই 5 ৰ জায়গাত আমি লিখিব লাগিব 1/5। এতিয়া আমি এটো ক্যালকুলেট কৰিলো। সো 1 into 1 divided by 5 into 5। তো 1 1s are 1 5 5s are 25। তো তাৰ মানে আমাৰ আনসাৰ আহিব লাগে 1/1 divided by 25। ইয়াতে কো এটো এনেকৈ কৰি নিদিবা ক্যান্সেল বুলি। ইয়াতে বলা আমি 5 আৰু 5 দুইটাৰ ফ্যাক্টৰ যেহেতু 1 হয় ক্যান্সেল কৰিব দিও নহব। এটো ভুল হৈ যাব এনেকৈ কৰিলে। তো এটো আমি স্টেপ বাই স্টেপ কৰিব লাগিব। ইয়াৰ আনসাৰ আহিব 1/25 হে। নেক্সট কোৱেশ্চন 1/3 divided by 5। Very simple. তো 1/3 divided by 5 আছে। তো আমি ডিভিজন সিম্বলটো কি কৰিম মাল্টিপ্লিকেশন সিম্বললৈ লৈ যাম। 5 ৰ জায়গাত আমি লিখিম 1/5। তো ইয়াতে হৈ যাব আমাৰ 1 into 1 divided by 3 multiplied to 5। তো 1 1s are 1 3 5s are 15। তাৰ মানে আমাৰ আনসাৰ আহিব 1/15। তো ইয়াতে আমি টাইপ কৰিব লাগিব 1 divided by 15। নেক্সট আছে 1/2 divided by 2। এটো আৰু একেবাৰে সিম্পলি আমি কৰিব পাৰিম। তো আমি লম 1/2। প্ৰথম নাম্বাৰটো চেঞ্জ নহয়। ডিভিজনৰ যোনটো লেফট সাইডে থাকিব এটো যেনেকুৱা থাকিব তেনেকৈ থাকিব। খালি এটো ডিভিজনৰ সিম্বলটো মাল্টিপ্লিকেশন সিম্বল হৈ যাব আৰু আমাৰ ৰাইট সাইডে থকা নম্বৰটোৰ ৰেচিপ্ৰকেল হৈ যাব। সো হাউ 2 আছিলে 2 ৰেচিপ্ৰকেল হ'ব 1/2। তো এটো হৈ যাব 1/4। আমি কি কৰিলো সিম্পলি 2 আৰু 2 ক মাল্টিপ্লাই কৰি দিম তে ডিনমিনেটৰ পালো 4। 1 আৰু 1 ক মাল্টিপ্লাই কৰিলে তো আমি 1 পাম। তো তাৰ মানে আমাৰ আনসাৰ আহিব 1/4। ওকে ফাইনাল কোৱেশ্চন 1/7 divided by 2। তো আমি কম 1/7 আৰু এটোক আমি divided by 2 আছে। তো আমি কি কৰিম মাল্টিপ্লিকেশন 1/2 কৰি দিম। তো এটো হৈ যাব ইকুৱেলস টু 1 into 1 হৈ গল আমাৰ 1 7 into 2 হৈ গল আমাৰ 14। তো তাৰ মানে আমাৰ ফ্ৰেকশন আহিব 1/14। তো এটো আসলে আমাৰ আজিৰ প্ৰেক্টিস সেশনটো যত আমি কি কৰিলো আমি ডিভাইড কৰিলো এটা ইউনিট ফ্ৰেকশন বাই হোল নাম্বাৰস। তো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো। See you in the next session. Thank you.